এই এছএমএছটো আপোনাৰ মোবাইলতো আহিছে নেকি? যদি আহিছে তেতিয়াহ'লে আপোনালোকে ডাউনলোড কৰিব পাৰিব চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযানৰ ইণ্টাৰভিউ লেটাৰখন। চ' কেনেদৰে আপোনালোকে ডাউনলোড কৰিব পাৰিব মই ভিডিঅ'ত আপোনালোকক কমপ্লিট প্ৰচেছ জনাই দিম। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব। চ' নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ভাস্কৰে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল পিভি চেণ্টাৰলৈ। এছএমএছটোত এটা লিংক দিছে, এই লিংকটোত আপোনালোকে ক্লিক কৰিব। লিংকটোত ক্লিক কৰাৰ পিছত আপোনালোকে এই ৱেবছাইটটোলৈ আহিব পাৰিব। এই ৱেবছাইটটো হৈছে চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অভিযানৰ অফিচিয়েল ৱেবছাইট হয়। আৰু এই ৱেবছাইটটোলৈ অহাৰ পিছত ইয়াত আপোনালোকে লগইন আৰু ৰিকুৱাৰমেণ্ট দুটা অপশ্যন পাব। চ' প্ৰথমতে আপোনালোকে লগইন বুটামটোত ক্লিক কৰিব। লগইন বুটামত ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকৰ আইডিটো লগইন কৰিব লাগিব। চ' আইডিটো আপোনালোকে লগইন কৰিবলৈ আপোনাৰ মোবাইল নম্বৰ আৰু আপোনালোকে OTP নাইবা আপোনালোকে পাছৱৰ্ডৰ জৰিয়তেও লগইন কৰি ল'বলৈ পাৰিব। আপোনাৰ একাউণ্টটো লগইন কৰাৰ পিছত ঠিক কেনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আহিব। ইয়াত মই চিকিউৰিটি ৰিজনৰ বাবে কিছুমান ডিটেইলছ হাইড কৰি ৰাখিছোঁ। চ' ইয়াত আপোনালোকে অহাৰ পিছত পেজটো স্ক্ৰল ডাউন কৰিব। পেজটো স্ক্ৰল ডাউন কৰাৰ পিছত তলত একেবাৰে তললৈ আহিলে দেখা পাব ইয়াত ক্লিক হেয়াৰ টু ডাউনলোড বুলি এটা অপশ্যন পাব। চ' এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত আপোনালোকৰ ইণ্টাৰভিউ যিখন লেটাৰ হয় এই লেটাৰখন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। ইয়াত ঠিক এনেকুৱা ধৰণৰ এটা পপ আপ মেছেজ আহিব। ইয়াত আপোনালোকে আই এগ্ৰীত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তলত দেখা পাব আপোনালোকে ডাউনলোড এডমিট কাৰ্ড। চ' ডাউনলোড এডমিট কাৰ্ডত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত ডাউনলোড হৈ যাব আপোনালোকৰ এডমিট কাৰ্ডখন। চ' এইখন হৈছে ইণ্টাৰভিউ লেটাৰ। চ' ইয়াত আপোনালোকে দেখা পাইছে ইণ্টাৰভিউ লেটাৰ ফৰ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান। আৰু ইয়াত তললৈ আহিলে আপোনালোকৰ নিজৰ ডিটেইলছসমূহ দেখা পাব। ইয়াত আপোনালোকে দেখা পাইছে এপ্লিকেণ্ট ডিটেইলছ। চ' মই এই ডিটেইলছখিনি চিকিউৰিটি ৰিজনৰ বাবে হাইড কৰি ৰাখিছোঁ। আৰু আপোনালোকৰ ইণ্টাৰভিউ ক'ত হ'ব ইয়াত ডিটেইলছখিনি দেখা দিয়া আছে। আৰু আপোনালোকৰ ইয়াত পাছপৰ্ট চাইজৰ ফটোখন ইয়াত দেখা পাব আপোনালোকে। আৰু যেতিয়া আপোনালোকে ইণ্টাৰভিউ দিবলৈ যাব, ইণ্টাৰভিউ দিবলৈ যাওঁতে আপোনালোকে ইণ্টাৰভিউ লেটাৰখন আপোনালোকে লগত ৰাখিব। আৰু লগতে আপোনালোকৰ যিখন প্ৰজেক্ট ৰিপৰ্ট আছিলে, যেতিয়া আপোনালোকে আবেদন কৰিছিলে, আবেদন কৰাৰ সময়ত আপোনালোকৰ যিখন প্ৰজেক্ট ৰিপৰ্ট আপোনালোকে আপলোড কৰিছিলে সেই প্ৰজেক্ট ৰিপৰ্টখন নিবলৈ ইয়াত আপোনালোকে দেখা পাব এটা লাইনত দেখা পাই আছে ৰিমাৰ্কছত। চ' আপোনালোকৰ যিখন প্ৰজেক্ট ৰিপৰ্ট হয় প্ৰজেক্ট ৰিপৰ্টখন লৈ যাব। আৰু ইয়াত কিছুমান ইনষ্ট্ৰাকশ্যন দিয়া আছে, ইনষ্ট্ৰাকশ্যনসমূহ আপোনালোকে পঢ়ি ল'ব। যিটো সময় দিয়া আছে ইণ্টাৰভিউ, সেই ইণ্টাৰভিউ সময় আপোনালোকে 30 মিনিটৰ আগতে আপোনালোকে ইণ্টাৰভিউ যিখিনি ঠাইত হ'ব সেই ঠাইত আপোনালোকে উপস্থিত হ'বগৈ লাগিব। চ' ইয়াত সৰু সুৰা কিছুমান ইনষ্ট্ৰাকশ্যন দিয়া আছে। চ' ইনষ্ট্ৰাকশ্যনখিনি আপোনালোকে পঢ়ি চাই ল'ব। চ' এতিয়া কথা হ'ল, যিসকল কেণ্ডিডেটে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ বাবে আবেদন কৰিছিলে কিন্তু এতিয়ালৈকে তেওঁলোকৰ ইণ্টাৰভিউৰ বাবে কোনো ধৰণৰ SMS নাইবা কোনো ধৰণৰ কল অহা নাই, তেওঁলোকে কি কৰিব? চ' তেওঁলোকে একো কৰিব নালাগে। তেওঁলোকে নিজৰ যিটো ID হয় আইডিটো এই ৱেবছাইটত আহি পেলাই লগইন কৰিব। কিবা অসুবিধাৰ বাবে তেওঁলোকৰ মোবাইলত SMS নাইবা কল আহিব নোৱাৰিবও পাৰে। সেইবাবে আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ এই ৱেবছাইটটোলৈ আহিব। আৰু এই ৱেবছাইটটোলৈ অহাৰ পিছত ইয়াত আপোনালোকে একে তললৈ যাব। তলত আপোনালোকে ইয়াত ঠিক এনেকুৱা ধৰণৰ যদি এটা অপশ্যন দেখা পায় ক্লিক হেয়াৰ টু ডাউনলোড বুলি এনেকুৱা ধৰণৰ এটা অপশ্যন, তেতিয়াহ'লে আপোনালোকৰ নিজৰ ইণ্টাৰভিউ যিখন লেটাৰ হয় লেটাৰখন ডাউনলোড কৰি ল'ব। আৰু সেই ইণ্টাৰভিউ লেটাৰখনতে আপোনালোকৰ ক'ত কেতিয়া আপোনালোকৰ ইণ্টাৰভিউ হ'ব সম্পূৰ্ণ ডিটেইলছ দিয়া থাকিব। চ' সেইমতে আপোনালোকে নিজৰ ইণ্টাৰভিউটো দিবগৈ পাৰিব সেই এড্ৰেছত গৈ পেলাই। আৰু এইখিনিতে মই আপোনালোকক এটা কথা জনাই দিবলৈ বিচাৰোঁ, আপোনালোকৰ ইণ্টাৰভিউ যিদিনাখন হ'ব তাৰ আগদিনাখনহে আপোনালোকৰ মোবাইলত কল বা SMS আহিব। আৰু আপোনালোকে ৱেবছাইটতো সেই আগদিনাখনহে আপোনালোকে নিজৰ ইণ্টাৰভিউ যিখন লেটাৰ হয় সেই লেটাৰখন লাভ কৰিব। গতিকে আপোনালোকে প্ৰত্যেক দিনেই চেক কৰিব, কিবা নেটৱৰ্কৰ ইছ্যুৰ বাবেও আপোনালোকৰ মোবাইলত কল নাইবা SMS নাহিবও পাৰে। সেইবাবে আপোনালোকে ৱেবছাইটটো চেক কৰিব, ৱেবছাইটটোতে আপোনালোকে লাভ কৰিব আপোনালোকৰ ইণ্টাৰভিউ লেটাৰ। ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ।